নমস্কাৰ বন্ধুসকল আৰু এটি মজা ভিডিঅ'তে আপোনালোকক মোৰ ইউটিউব চেনেল প্ৰশান্ত ব্লগছলৈ স্বাগতম জনালোঁ। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ তো আপোনালোকৰ মাজলৈ মই বহুত দিনৰ পিছত আহিছোঁ। মানে কি হ'ল, মোৰ আগতে যোনটো ইউটিউব চেনেল আছিল তো তাৰ ওপৰত কি হ'ল মই আপোনালোকক গোটেইখিনি ক'ম। লগতে মই ইমান দিন আপোনালোকৰ মাজলৈ কিয় আহিব পৰা নাছিলোঁ তাৰ বিষয়ে মই আপোনালোকক ক'ম। কাৰণ মই আপোনালোকৰ মাজলৈ 7 মাহ হ'ল মই আপোনালোকৰ মাজলৈ আহিব পৰা নাই। তো কি কৰিবলৈ মই আপোনালোকৰ মাজলৈ কিয় আহিব পৰা নাই তো মই আপোনালোকক গোটেইখিনি জনাম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আপোনালোকে যদি কোনোবা নতুন এই চেনেলটোলৈ আহিছে তেন্তে চেনেলটো নতুনকৈ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে যাতে অকণ মৰম দিব। চাওক গাইজ, মোৰ এইটো বুলি নহয়, আৰু এটা চেনেল আছিল প্ৰশান্ত ব্লগছ 0.2 বুলি। কিন্তু প্ৰশান্ত 0.2 চেনেলটো ইউটিউবৰ পৰা ডিলিট হৈ গ'ল। বহুত কষ্ট, বহুত ধৈৰ্য আৰু বহুত মানে কষ্টৰে মই এই চেনেলটো খুলিছিলোঁ আৰু মনত এটা আশা লৈ খুলিছিলোঁ যেন ইউটিউব চেনেলটো আগবঢ়াই নিম, আপোনালোকৰ মাজলৈ যাম, আপোনালোকৰ মৰমসমূহ বুটলিম। কিন্তু বহুত দুখৰ খবৰ যেন সেই ইউটিউব চেনেলটো মোৰ ইউটিউবৰ পৰা ডিলিট হৈ গ'ল। সেই চেনেলটোত মোৰ আপোনালোকৰ মৰম আশীৰ্বাদ পাই মোৰ 1K ছাবস্ক্ৰাইবাৰ পাৰ কৰিছিল, 1K ছাবস্ক্ৰাইবাৰ হৈ আগবাঢ়ি গৈছিল। তো সেইখিনি পৰতে মোৰ ইউটিউব চেনেলটো ডিলিট হৈ গ'ল আৰু মই বহুত ভাঙি পৰিছিলোঁ যেন মই ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আকৌ কেনেকৈ আগবঢ়াম, আপোনালোকক মই আকৌ লগ পাম নে নাই। কিন্তু সেই সকলোবোৰ ভাবি মই আকৌ প্ৰশান্ত ব্লগছ চেনেলটো ষ্টাৰ্ট কৰিলোঁ আৰু মই তাত 3-4টা ভিডিঅ' অলৰেডি দি থোৱা আছে। কিন্তু মোৰ অকণ অসুবিধা হোৱাৰ বাবে, আৰ্থিক অসুবিধা হোৱাৰ বাবে মই আপোনালোকৰ মাজলৈ 8 মাহ ভিডিঅ' আগবঢ়াব পৰা নাছিলোঁ। মই যেতিয়া সেই 5-6টা ভিডিঅ' আগবঢ়াইছিলোঁ, মই লগৰ দুজনমান আছিল, লগৰ কেইজনক কৈছিলোঁ। তেতিয়া মোৰ মোবাইল নাছিলে, 6,000 টকীয়া মোবাইল এটা আছিল, কেমেৰা কোৱালিটিও ভাল নাছিলে, কেমেৰা ভাল নাহে। তো সেই গতিকে তেতিয়া মই আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ মই তেওঁলোকৰ পৰা মোবাইল লৈ দিলোঁ। কিন্তু এদিন দিব, 2 দিন দিব, 3 নম্বৰ দিনাখন দিব, কিন্তু খুজিলে যেন কিবা এটা কৰে, চ' তেনেকুৱা লাগিলে। তো তেতিয়াৰ পৰা মই ভিডিঅ'সমূহ ৰখাই দিলোঁ যে নাই, মই নিজে কিবা এটা কৰি নিজে কিবা এটা লৈ মই আপোনালোকৰ মাজলৈ আগবঢ়াম। আৰু এতিয়া আপোনালোকে যোনটো ভিডিঅ' মোৰ চাই আছে সেইটো মই যোনটো মোৰ নতুন মোবাইল মই সেইটো মোবাইল দি কৰিছোঁ। গতিকে আপোনালোকে যাতে আগবঢ়াই নি মোক মৰম আশীৰ্বাদ দিয়ে আপোনালোকলৈ সেয়া। কাৰণ চাওক, ৰাইজে নখ জোকাৰিলে ৰৈ, কাৰণ ৰাইজে ৰজা। আৰু আপোনালোকে যদি মোক মৰম কৰে, আপোনালোকে যদি মোক আশীৰ্বাদ কৰে, আপোনালোকে যদি মোক উৎসাহ দিয়ে, আগন্তুক দিনত মই আপোনালোকৰ মাজলৈ আৰু ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকৰ মাজলৈ মই আগবঢ়াম। গতিকে আপোনালোকে মোক সদায় মৰম দি যাব, আগবঢ়াই। হয়তো বেছি ছাবস্ক্ৰাইবাৰ নাছিলে, 82 ছাবস্ক্ৰাইবাৰ আছিলে, তবু এটা আশা লৈ, এটা সপোন লৈ 0ৰ পৰা ষ্টাৰ্ট কৰি আগবাঢ়ি গৈছিলোঁ যাতে আপোনালোকৰ মৰমসমূহ বুটলিব পাৰোঁ। আৰু বৰ্তমান মই এতিয়া আপোনালোকৰ মাজলৈ সোমাই পৰিম আৰু আপোনালোকৰ মাজলৈ মই সোমাই যাম। এতিয়াৰ পৰা আপোনালোকে এই প্ৰশান্ত ব্লগ চেনেলটোৰ যোগেদি সুন্দৰ সুন্দৰ ভিডিঅ'সমূহ উপভোগ কৰিবলৈ পাব। তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকে যাতে মৰম দিয়ে। আগত যি হৈ হ'ল সকলোবোৰ পাহৰি এতিয়া নতুনকৈ আকৌ ষ্টাৰ্ট কৰিছোঁ। গতিকে আপোনালোকৰ মৰম তুলিবলৈ সক্ষম হ'ম বুলি মই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।